আমি জীয়াই থাকিবলৈ বহুত মুস্কিল হৈছে। পুনৰ হিন্দু ধৰ্মত আঘাত কৰাৰ চেষ্টা দুৰ্বৃত্তৰ। ধুবুৰীৰ পাছত লখিমপুৰত উদ্ধাৰ 3টা গৰুৰ কটামুণ্ড। ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ পৰা প্ৰায় 30 মিটাৰ আঁতৰত উদ্ধাৰ গৰুৰ কটামুণ্ড। গম পালোঁ, এজনে ফোন কৰিলে, আমি কৈছে বোলে মাথা তিনিটা পৰি আছে। আৰু ইমান সামাজিক অনুষ্ঠান তাত আমি কেনেকৈ ইমান উপদ্ৰৱৰ মাজত জীয়াই থাকিম? এই গোটেইখন মিয়া গাঁও তাৰে পিছফালে আমি কেনেকৈ জীয়াই থাকিম? ত' এইদিনা আগতে এবাৰ মটৰটো চুৰ কৰি লৈ গুচি গ'ল, সেইটো আমাৰ কেছ দিয়া আছে। ফেন চুৰ কৰি লৈ গুচি গ'ল, আজি এইটো মাথা পেলাই থৈ গৈছে। এটা ধৰ্মীয় অনুষ্ঠানৰ ফ্ৰণ্টত আমি কেনেকৈ জীয়াই থাকিম কওকচোন? মই সেইকাৰণে বিধায়কলৈ ফোন কৰিছোঁ, চাই এনেকৈ আমি কেনেকৈ জীয়াই থাকিম? নিশা আন্ধাৰৰ সুযোগ লৈ নামঘৰৰ সন্মুখত দুৰ্বৃত্তই পেলাই গ'ল গৰুৰ কটামুণ্ড। কি হৈছে ৰাজ্যত? বিগত কিছুদিন ধৰি কোনো অদৃশ্য শক্তিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আছে। এইবাৰ লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত দুৰ্বৃত্তই এইদৰে নিশাৰ আন্ধাৰৰ সুযোগ লৈ গৰুৰ 3টাকৈ কটামুণ্ড পেলোৱাক লৈ চাঞ্চল্য। কি কাৰণত এক ধৰ্মীয় অনুষ্ঠানৰ সন্মুখতে দুৰ্বৃত্তই পেলাই যায় গৰুৰ এই কটামুণ্ড, যাক লৈ সৃষ্টি হৈছে ৰহস্য। নিশাই ঘটনাৰ খবৰ পোৱাৰ পাছতেই উপস্থিত হয় আৰক্ষী। এই লাইট জ্বলি থকাৰ পৰা এইখিনি গোটেইখিনি মিয়া, এইখিনি আমাৰ খিলঞ্জীয়া মুছলিম, সেই মুছলিমখিনি আমাক কয় বুলি আমাৰ সন্দেহ নাই দেই। এইখিনি আমাৰ লগত একদম পূৰা আগা আছে, আগৰ মুছলিম। কিন্তু এইখিনি পাবত গজা গোটেই মানে চৰ চাপৰি বহি থকা মিয়া, এই মিয়াখিনি আমাক কৰিছে গৰু কাটে ইয়াত। আৰু গৰু কটা এটা গধূলি আমি ওলাই যাওঁতে আমি তেহেঁতক দুটাক লগ পাইছোঁ। লগ পাইছিলোঁ কিন্তু নামটো চিনি পাওঁ, নাম চাম আমি চিনি নাপাওঁ। গৰু কাটে, চুৰ কৰি বাহন তলত গৰু কাটে বিক্ৰী কৰে। লাইচেঞ্চ আছে নাই নাজানো আছে। কিন্তু নামঘৰৰ সন্মুখত কোনে পেলালে গৰুৰ কটামূৰ? আৰক্ষীৰ জালত পৰিছে 7জন। লখিমপুৰ আৰক্ষীয়ে চিৰিংচুক নামঘৰৰ পৰা প্ৰায় 30 মিটাৰ দূৰত্বৰ পথৰ কাষত উদ্ধাৰ হোৱা 3টা গৰুৰ মুণ্ড উদ্ধাৰৰ সৈতে জড়িত 7জন লোকক আটক কৰিছে। ধৃত লোককেইজন হ'ল মনছুৰ আলী, মহম্মদ ৰেজ্জেক আলী, চাহা আলী, দিলৱাৰ হুছেইন, দিলদাৰ হুছেইন, আবু কালাম আলী, জাহিদুল ইছলাম। উল্লেখ্য যে মনছুৰ আলীৰ বাসগৃহত তালাচীৰ সময়ত অতিৰিক্ত 3টাকৈ গৰুৰ মূৰ উদ্ধাৰ কৰি জব্দ কৰা হৈছে। বিষয়টি সন্দৰ্ভত সম্পূৰ্ণ তদন্ত অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে। প্ৰায় 8:30 বজাত আমি খবৰ এটা পাওঁ, ঢকুৱাখনীয়া চিৰিংচুক গাঁও নামঘৰ আছে, নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰু লাও খোলা পৰি থকা বুলি কয়। গোটেই খবৰ পাই আমাৰ পুলিচৰ টীম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন, এইটোতে 7জন মানুহক আমি আটক কৰোঁ। আৰু তাৰে মনছুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰু লাও খোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ, আমি সেইখিনি আমি চিজ কৰিছোঁ। আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ, টেকনিকেল এভিডেঞ্চ কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ। এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ। মনছুৰ আলী, ৰেজ্জাক আলী, চাহা আলী, দিলৱাৰ হুছেইন, দিলদাৰ হুছেইন, আবুল কালাম আলী, জাহিদুল ইছলাম, তেওঁলোকক আমি আটক কৰিছোঁ। আৰু এই সংক্ৰান্তত পানীগাঁও থানাত কেছ এটা ৰেজিষ্টাৰ হৈছে, পানীগাঁও PS কেছ নম্বৰ 37/2025 আণ্ডাৰ ছেকশ্যন 61(2A), 298, 299, 196(2), 329(3), 35 BNS ৰিডিউচ ছেকশ্যন 13(1) আছাম কেটল প্ৰিভেনশ্যন এক্ট। স্পৰ্শকাতৰ অঞ্চলসমূহত ফ'ৰ্চৰ পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ আৰু আমি থানাৰ যিবিলাক আমাৰ থানা কমিটি আছে তেওঁলোকৰ মিটিঙো আহ্বান কৰিছোঁ। আজি পানীগাঁও থানা আৰু লখিমপুৰ থানা, দুখন থানাৰ থানা কমিটিৰ মিটিং হ'ব গধূলি।
আৰু জিলা আয়ুক্ত মহোদয়ে জিলাখনৰ যাতে শান্তি শৃংখলা অটুট থাকে তাৰ বাবে পিচ কমিটি এখন বনোৱাৰ কথা কৈছে। তেখেতে খুব সম্ভৱ আজি নহ'লে কাইলৈ এখন মিটিঙৰ ব্যৱস্থা। এই সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। এইপিনে ঘটনাস্থলীত উপস্থিত হয় বিধায়ক মানৱ ডেকা। কঠোৰ হাতেৰে কৰা হ'ব, একেবাৰে কঠোৰ হাতেৰে কৰা হ'ব। ইয়াত কোনো দ্বিধা নাই চৰকাৰৰ। আপোনালোকে জানে যে আমাৰ চৰকাৰখনে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি নাযায়। তাৰ কাৰণে কঠোৰ হাতেৰে দমন কৰা হ'ব। গোটেইখিনি এতিয়া আমি ছাৰ্ভে কৰি জিলা প্ৰশাসনে হওক আৰু আমি সমাজখনে সকলোৱে মিলি আমি ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। গৌৰৱ গগৈয়ে এনে কাৰ্যৰ আঁৰত RSS জড়িত হৈ থকাৰ অভিযোগক লৈও মন্তব্য প্ৰকাশ কৰে বিধায়ক মানৱ ডেকাই। এতিয়া গোটেই ঘটনাটো হৈছে যে এনেকৈ গৰুৰ চিহ্ন মূৰ গৰুৰ মাংস পেলাই যাবলৈ হ'লে সি হয় পাকিস্তানী মানুহ হ'ব লাগিব, নহ'লে পাকিস্তানী মানসিকতাৰ মানুহ হ'ব লাগিব। এতিয়া তেওঁ কৈছে যে তেওঁ যি ধৰণৰ কথা কৈছে প্ৰভোগ কৰিছে। এতিয়া আপুনি মোক কওক, হিন্দু মানুহ এজনে পৃথিৱীত কোনোবা এনেকুৱা হিন্দু মানুহ আছে নেকি যি গৰু কাটি, গৰুৰ মাথাটো যদি হিন্দু মানুহে পেলাবলৈ হয় গৰুৰ মাথাটোতো কাটিব লাগিব নহয়। কোনোবা হিন্দু মানুহে গৰুৰ মাথা কাটিব পাৰে নেকি? তেওঁ প্ৰভোগ কৰিছে, তেওঁ প্ৰটেকশ্যন দিছে। তেওঁৰ ষ্টেণ্ডটো কি হ'ব লাগে যে দুষ্কৃতিকাৰীক ধৰিব লাগে। তেওঁ এটা এনেকুৱা পলাৰাইজ কৰিব গৈছে। ইয়াততো মই এতিয়া মোৰ এইটো মানসিকতা নকয়। মই আপোনালোকে দেখে যে নামঘৰৰ মজিয়াত গৈ মই বিজেপিৰ কাৰণে ৰাজনৈতিক কথা নাপাতোঁ। কোনোবাই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি ভোট লোৱাৰ যি পৰিকল্পনা কংগ্ৰেছ দলৰ, আজি এই আমি কিয় ভুগিছোঁ? আজি কিয় ভুগিবলগীয়া হৈছে? এই 60 বছৰ কংগ্ৰেছে কৰা এইবিলাক কামৰ কাৰণে, এই প্ৰভোকেশ্যনৰ কাৰণে, এই এপিজমেণ্টৰ কাৰণে। গতিকে অসমত এনে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰা প্ৰকৃত দুষ্কৃতিকাৰী কোন? এনে দুষ্কৃতিকাৰীক প্ৰশাসনে নাকি লগাব পাৰিবনে? সেয়া প্ৰশ্নবোধক। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।